লাগিবই আমাৰ ৰাস্তা হ'ব লাগিবই পথটো এটাই অসুবিধা মানে ওলোৱা সোমোৱা কত ইমানেই অসুবিধা এগৰাকী মোৰ আশা কৰ্মীও হয় বাৰু মানে ল'ৰা ছোৱালীবিলাক যোৱাটো অসুবিধা হয় বৰী বৃদ্ধ তেখেতলোকেও মানে অসুবিধা হয় মানে বহুতে আমাক খুব আছে আজি মানে বাৰে বাৰে যিমানবিলাক মানে ওপৰ মহলৰ মানে হেৰিবিলাক আহে তেখেতলোকৰ চকুত পৰিব লাগে কাৰণ ইমান দিন হ'ল মানে আহিব আৰু যাব চৰকাৰ আহে আৰু যায় গৰু ছাগলী ওলাব নোৱাৰে সোমাব নোৱাৰে মানুহবিলাক অহা যোৱা কৰাত অসুবিধা বহুত কঠীয়া ৰুই প্ৰতিবাদ কৰিছে হয় কঠীয়া ৰুব লগা অৱস্থাত মানে আমাক পৰিণত কৰাইছেগৈ আৰু ৰোগী যদি থাকে কেনেকুৱা অৱস্থাত ৰোগী আমি ঠেলি হেঁচি এম্বুলেঞ্চ মানে আগত ৰখাই তাৰপিছত আমি ৰোগী তেনেকে মানে লৈ যাওঁ আৰু পিঠিয়ে বুকুচা লৈ গৈ হলেও চিকিৎসা কৰা হয় আৰু কি ক'ব এতিয়া এটা আমি আপোনালোকৰ চেনেলৰ যোগেদি অনুৰোধ কৰিছো টানি আমাক অতি সোনকালে মানে ৰাস্তাটো আমাক কৰি দিব লাগে নমস্কাৰ নিজাচং দীঘলীপাহাৰ বুঢ়ানামঘৰৰ ওচৰৰ পৰা আমাৰ শ্ৰী শ্ৰী সৰ্বজনীন বামনগোহাঁই থান প্ৰাংগণলৈ যোৱা এই ৰাস্তাখন অতি দুৰ্ভাগ্যজনক চৰকাৰৰ উন্নয়নমূলক চৰকাৰ ফুপুলা স্বৰূপ আপোনালোকে দেখিছেই এই ৰাস্তাটো যোৱা বৰ্ষত 16-17 বৰ্ষত প্ৰাক্তন বিধায়িকা আঙুলতা ডেকাৰ আঙুৰিয়ানীয়ে দুবাৰকৈ আধাৰশিলা স্থাপন কৰিলে কৰিও ইয়াত মাত্ৰ কেইটামান চেন গ্ৰেভেল পেলাই থৈ তেওঁলোকে দায়িত্ব সামৰিলে আৰু ৰাস্তাটো সম্পূৰ্ণ নহ'ল এইবাৰ যেতিয়া নতুনকৈ আকৌ চৰকাৰে চেংচন লৈ ৰাস্তাটো ফ্লক মাৰি থৈছে কিন্তু আজিলৈকে পৰ্যন্ত কাম কৰা নাই আৰু এই ৰাস্তাটো বিভিন্ন ধৰণৰ মানুহ এইফালেদি অহা যোৱা কৰে আৰু এই বোকা পথত কণ কণ ছাত্ৰ ছাত্ৰীসকলে বিদ্যালয়লৈ আহিবলৈ বহুত টান হয় আৰু নিজেও আমিবিলাকো হ'লেও সন্ধিয়া হ'লে দৰ্জা মাৰি ঘৰৰ ভিতৰত সোমাই থাকিবলগীয়া হয় ৰাস্তালৈ আহিবলৈ সাহস নাই গতিকে আমি আপোনালোকৰ চেনেলৰ জৰিয়তে চৰকাৰক টানি অনুৰোধ কৰিছোঁ আৰু আমাৰ বিভাগীয় বৰ্তমান 61 নং ৰহা সমষ্টি আমি অন্তৰ্ভুক্ত হ'লোঁ গতিকে আমাৰ বিধায়ক মাননীয় শশীকান্ত দাস ডাঙৰীয়াক আমি টানি অনুৰোধ কৰিছোঁ যেন তেখেতে দৃষ্টিগোচৰ কৰি এই ৰাস্তাটো অতি সোনকালে ৰাইজৰ উপযোগী কৰি দিয়ে এয়া আমি চৰকাৰৰ ওচৰত আহ্বান জনাইছোঁ প্ৰায় 15-16 বছৰ ধৰি এই গাঁৱৰ ৰাইজে যিটো দুৰ্ভোগ ৰাস্তাটোৰ কাৰণে ভুগি আছে সেইটো অতিকৈ পৰিতাপৰ কথা গতিকে আমি এই চেনেলৰ জৰিয়তে আমি জনাইছোঁ এই ৰাস্তাটো যাতে এটা সুপথ নিৰ্মাণ হয় উঠি অহা প্ৰজন্মৰ যাতে শিক্ষাগত মানদণ্ডৰ ওপৰত নিৰ্ভৰ কৰি স্কুললৈ যোৱাৰ সুবিধা কৰি দিয়ে অন্যহাতে আমাৰ দূৰ দূৰণিৰ যি ভক্তসকল আহে এই ৰাস্তাদি পৰ্যটকসকলো আহে চাবৰ কাৰণে গতিকে বিভিন্ন অনুষ্ঠান আছে বিভিন্ন প্ৰতিষ্ঠান আছে ৰাজহুৱা পুখুৰী আছে এইবিলাক এটা বিস্তৃতভাৱে চাবলগীয়া এটা আকৰ্ষণীয় ব্যৱস্থা আছে সেয়েহে আমি জনাইছোঁ যে এই ৰাস্তাটো অতি শীঘ্ৰেই এটা সুন্দৰ সুচল পথ হিচাপে নিৰ্মাণ কৰি আমাক সহায় কৰে যেন আমি চৰকাৰৰ ওচৰত বা বিভাগীয় তৰফৰ ওচৰত আমি নিবেদন জনাইছোঁ।